পুনৰ নমস্কাৰ। আজি বৰ ভাল লাগিছে এটা কথাত যে অসমৰ ডিজিটেল চেনেলসমূহৰ ভিতৰত অন্যতম এটা চেনেল অসম পত্ৰিকা সংবাদ। এই পত্ৰিকা সংবাদ নিউজ চেনেলটিয়ে সগৌৰৱে 2 বছৰ অতিক্ৰম কৰি 3য় বৰ্ষত ভৰি দিলে। এইটো সঁচা অৰ্থত এটা ডাঙৰ কথা যে আজিৰ এই বৃহত্তৰ অসমীয়া জাতি গঠনত বিশেষকৈ বাতৰি কাকত বা ডিজিটেল নিউজ চেনেলসমূহৰ যি অৱদান, এই অৱদান আমি বাৰুকৈ স্বীকাৰ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যি এই চেনেলটোৱে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ চেনেলটোৱে পৰৱৰ্তী সময়ত অনাগত দিনবিলাকত আগতকৈও ভাল সংবাদ পৰিৱেশন কৰি জনমত গঠন কৰি ৰাইজৰ আৰু সেৱা কৰক, দেশৰ সেৱা কৰক, এই আশা পুহি ৰাখিম। কিন্তু এইখিনিতে মই দুটামান কথা উনুকিয়াব বিচাৰিছোঁ যে বৰ্তমান সময়ৰ যি নিউজ চেনেল বা বাতৰিসমূহ কেনেকুৱা পৰ্যায় পাইছেগৈ, এইটো বৰ চিন্তনীয় বিষয় হৈ পৰিছে। যে আচলতে বাতৰিবিলাক কিহৰ খাতিৰত কাক কি বাতৰি দিম, কি খা খবৰ দিম। মই ভাবোঁ খা খবৰবিলাক সদায় পজিটিভ হ'ব লাগে। নিগেটিভ খা খবৰে মানুহৰ মনবিলাক অকণমান বিতচদ্ধ কৰি তোলে। ধৰ্ষণ, হত্যা এনেধৰণৰ নিউজবিলাক নিদি ভাল ভাল খা খবৰৰ জৰিয়তে ৰাইজৰ মনত উৎসাহ উদ্দীপনা যোগোৱাৰ চেষ্টা কৰিব লাগে। আৰু বিশেষকৈ বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত যিকৈ বাতৰি পঢ়োতা যিকেইজন থাকে তেখেতসকলৰ বৰ্ণা শুদ্ধিৰ ওপৰত, ভাষাৰ শুদ্ধতাৰ ওপৰত, বৈধতাৰ ওপৰত, উচ্চাৰণৰ ওপৰত তেখেতসকলৰ কিছু জ্ঞানৰ প্ৰয়োজন। কিছু কথা কম, বেয়াও নাপাব। মই আপোনালোকৰ চেনেলটোৰ জৰিয়তে সকলো চেনেলকে কৈছোঁ যে এটা দুখৰ বাতৰিক যদি চিঞৰি ডাঙৰকৈ ভৰভৰে কোৱা যায়, তেতিয়া বাতৰিটোৱে আচলতে ভাল যিটো দুখৰ খবৰ আছিল এই খবৰটোৰ পৰা গৈ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়। এটা মানুহ এজন মৰিছে, ঢুকাইছে, সেই মানুহজনৰ মৃত্যুৰ খবৰটো যদি চিঞৰি বীৰ দৰ্পে কথাটো কওঁ, তেতিয়াহ'লে এইটো মই ভাবোঁ ইয়াৰ প্ৰকাশভংগীত নিশ্চয় ভুল আছে। গতিকে তেনেকুৱা ক্ষেত্ৰতো কিছু নজৰ কৰিব লাগে। আৰু যিসকল নতুন সাংবাদিক পঢ়ুৱৈ আছে, বাতৰি পঢ়োতা আছে, তেওঁলোকক কিছু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু সদায় বি পজিটিভ, নেগেটিভ নিউজ বাদ দি পজিটিভ নিউজেৰে বাতৰিৰে দেশৰ সমৃদ্ধি কৰাত, জনমত গঠন কৰাত চেষ্টা কৰিব লাগে। মই আশা কৰিম আপোনালোকৰ যি আমাৰ চেনেল আছে অসম পত্ৰিকা সংবাদ সেৱা, এই পত্ৰিকা সংবাদ ডিজিটেল চেনেলটোৱে অনাগত দিনবিলাকত ভাল নিউজেৰে সমৃদ্ধ কৰি, অথচ আপোনাৰ দৰে এজন বয়োজ্যেষ্ঠ সাংবাদিকে মইতো বহুত নিউজ আপোনালোকৰ চাইছোঁ। আপুনিতো বহুত ধনী দুখীয়া নাচাই একেবাৰে পজিটিভ নিউজবিলাক, কোনোবা মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে সেই নিউজটোও আপুনি কৰিবলৈ চেষ্টা কৰিছে, কোনোবা সৰু ল'ৰা ছোৱালীয়ে ভাল ছবি আঁকিছে সেই নিউজটো কৰিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ তেনেকুৱা ধৰণৰ খা খবৰে ল'ৰা ছোৱালীবিলাকক, মানুহবিলাকক উৎসাহিত কৰে, উদ্দীপনা যোগায় আৰু জনমত গঠন কৰাটো সহায় কৰে। মই ভাবিম পৰৱৰ্তী সময়ত আপোনালোকৰ চেনেলৰ জৰিয়তে জনমত গঠন কৰাৰ ক্ষেত্ৰত সংবাদ পত্ৰৰ বা সংবাদৰ যি কাম দায়িত্ব, এই দায়িত্বৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব। ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰি মই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ।